পুনৰবাৰ সকলোকে আদৰণি জনাইছো মই অন্য এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক ভালে আছে মও ভালে আছো আজি মই এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই সকলোকে নতুন বছৰত বহুত মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আপোনালোকে যেন সদায় এনেকৈ ভালে কুশলে থাকিব পাৰে তাৰে কামনা কৰিছো আজি 2021 চনৰ প্ৰথম দিন হয় আজি প্ৰথম দিনটোতে মই আহিছো আজি আঠখিলা নামঘৰ হেকানে ভাবিলো আপোনালোককো আজি আঠখিলা নামঘৰ দেখুৱাই দিও মোৰ লগতে আজি যেহেতুকে বছৰৰ প্ৰথমটো দিন হেকানে ভাবিলো প্ৰথমটো দিনতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো চাকি এগছি জ্বলাও ভগৱানৰ নামত আৰু সদায় যেন এনেদৰে ভালে কুশলে থাকিব পাৰো তাৰে কামনা কৰিছো সকলো যাতে আমাৰ লগতে অসমবাসী ৰাইজেও যাতে আমাৰ লগতে ভালে কুশলে থাকে তাৰে মই কামনা কৰিছো ভগৱানৰ ওচৰত আৰু মই ভিডিঅ'টো আজি এতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব মই যিমান পাৰো আপোনালোকক আঠখিলা নামঘৰ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মই ভিডিঅ'টো এয়া নামঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰিছো আপোনালোকক দেখুৱাম মই গেটৰ পৰা ভিতৰলৈকে সোমা চাকি জ্বলোৱালৈকে মই আপোনালোকক দেখুৱাম প্ৰথম মই ভিতৰৰ পৰা আৰম্ভ কৰিলো এতিয়া যাম চাকি জ্বলাবলৈ চাকি জ্বলাও আপোনালোকক মই দেখুৱাম আপোনালোকে তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বলক এয়া মেন আঠখিলা নামঘৰৰ গেটখন আমি এনেকৈ গৈ আছো মেন ৰাস্তাটো আপোনালোকক দেখুৱাই দিছো সোমোৱাৰ ৰাস্তাটো ইমান ধুনিয়া আগতে মানে অকমান সৰু আছিল ৰাস্তাটো কিন্তু এতিয়া আৰু বহল কৰিছে বৰ ধুনিয়া হৈছে ৰাস্তাটো আগতে অকমান ঠেক দেখিছিলো মই মানে যোৱা বছৰে অহা এবাৰ আকৌ আহিছো তাৰ পাছত এয়া আমি ইয়াত ললো হৰায়ৰ সব বস্তু ইয়াতে লৈছো আমি ঘৰৰ পৰা একোৱে অনা নাছিলো সকলোবোৰ বস্তু ইয়াতে লৈছো যেহেতুকে সকলোবোৰ বস্তু ইয়াতে পায় হেকাৰণে আকৌ ঘৰৰ পৰা বজাৰ কৰি অনা নাই ইয়াতে লৈছো অকল মানে পাতখিলাহে ঘৰৰ পৰা কাটি আনিছো বাকিবোৰ সব ইয়াতে লোৱা হৈছে কুহিয়াৰ আপেল ফলমূলৰ পৰা আদি কৰি গোটেই সজুলিবোৰ ইয়াতে লৈছো তেল ধূপ চাকি মানে একো বস্তু আমি ঘৰৰ পৰা লৈ অহা নাছিলো সব দোকানত ইয়াতে যেহেতুকে পায় আৰু আকনো ঘৰৰ পৰা কেলে লৈ আহো হেকাৰণে ভাবিলো ইয়াতে লম তাৰ পাছত লোৱাৰ পাছত দিয়া মানুহজনে পাছিটো লৈ এনেকৈ খুচকাৰি গৈ আছে তাৰে পিছে ময়ো গৈ আছো এইখন হৈছে একেবাৰে ভিতৰৰ গেটখন হেখন আছিলে ৰাস্তাটোৰ ৰাস্তাৰ মেন গেটখন আছিলে এইখন হৈছে নামঘৰৰ মেন গেটখন ইয়া আপোনালোকক দেখুৱাই দিছো আপোনালোকে কেতিয়াবা আহিব পাৰিব ইয়ালে খুব পবিত্ৰ ঠাই নামঘৰ খুব পবিত্ৰ হয় ভাল লাগে আমি বিহুৰ বহুত পিছত আছিলো কাৰণে মানুহজনে আকৌ দিছে এটো পৰি গল এটো বৰ বেয়াকে পৰিলে লৰাটো এনেকুৱা মানে উৎপাত মানে খুচকাৰি নাযায় মানে দৌৰ মাৰি যায় সেই কাৰণে লাষ্টত তেনেকে উজতি খাই পৰে প্ৰায় পৰে আজি বুলি নহয় প্ৰায় তেনেকৈ পৰে দামনে খুচকাৰিব নাজানে নে কিয়ে নাজানো তেনেকে প্ৰায় পৰে আৰু সেই কাৰণে বাপেকে গালি পাৰিছে খুচকাৰিব নাজানা নেকি বুলি বলে বহুত ডাঙৰলৈকে তাক মানে ডাঙি লৈ ফুৰা হৈছিল হেতু কাৰণে খুচকাৰিব নাজানে নেকি নাজানো এতিয়া মানে স্কুল যোৱাৰ পাছৰ পৰাহে হি খুচকাৰিবলৈ ললে নহলে প্ৰায় অকমান খুচকাৰি গলেই ডাঙি ল'ব লাগে হেতু কাৰণে মই গোটে তাৰ পাছত এয়া আমি নামঘৰৰ ভিতৰত সোমালো পুৰণা নামঘৰৰ ভিতৰত ইয়া পুৰণা নামঘৰটোতহে মানে চাকি জ্বলাবলৈ দিয়ে নতুনটোত নিদিয়ে ইয়া আমি চাকি জ্বলাবলৈ লৈছো বহুত মানুহ আগতে মানে 9টা মান বজাতে এভাগ ভাগিলে আকৌ পিছৰ মানে দিনটো চাকি হৰা এনেকৈ হৈয়ে থাকে এইফালে আকৌ ডাঙৰ এনেকৈ চাকি বনাই থোৱা আছে তাতে আপোনালোকে এনেকৈ তেল ঢালি দিলেও দিব পাৰে চাকি জ্বলোৱাতকে তেনেকৈ তেল ঢালি দিলে মানে বেছি ভাল মানে দিনটো গুধলিলৈকে চাকি গছ সেই গছ জ্বলিয়ে থাকে হেতু কাৰণে আকৌ মই দেখুৱাই দিলো পুৰণা নামঘৰৰ ভিতৰখন অকমান ভিতৰখন দেখুৱালো এভৰিৱান মই চাকি জ্বলা আহিলো
চাকি ইফালে আগৰ পুৰণা আছে নামঘৰটো, এইটো পিছত বনাইছে, পিছৰ হয় এইটো। আগৰ পুৰণা নামঘৰটো চাকি জ্বলাবলৈ দিয়ে, এইটো জ্বলাবলৈ নিদিয়ে, অকল ইয়াত নামহে গায়। আমি এতিয়া ইয়াত নামলৈ আহি আছোঁ। আপোনালোকক বাৰু মই সম্পূৰ্ণকৈ নামঘৰটো দেখুৱাম। এইফালে হৈছে ভিতৰখন। তাৰপাছত এয়া আমি নতুন নামঘৰলৈ অহাৰ পিছত আমি ভিতৰলৈ আহিছোঁ। এয়া নতুন নামঘৰৰ গেটখন খুব ধুনীয়া। তাৰপৰা ভিতৰখন চাওকচোন বাৰু কিমান ধুনীয়া, একদম ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। এইবোৰ হৈছে তাৰ দান পাত্ৰ, এইবোৰ দান পাত্ৰ। ইয়াত দান কৰিলে আপোনালোকে দিব পাৰে, মানে 10-20 টকা আপোনালোকে যিমান মন যায়, আপোনালোকৰ নিজৰ কথা, যিমান দিব পাৰে আৰু নিজৰ কথা। 10 টকা দিলেও কোনো কথা নাই, ভগৱানৰ নামত আপুনি 10 টকা দিলেও। আৰু এয়া ল'ৰাই আৰু বাপেকে সেৱা কৰি আছে। মানে আমাৰ স্কুটি এখন লৈছিলোঁ, এই শৰাই এখন দিম বুলি কৈ আছিলোঁ, সেয়াও আজি শৰাই এখন দিলোঁ। সেইটো কাৰণে সিহঁতি দুইটাই মানে আশীৰ্বাদ লৈছে স্কুটিখনৰ নামত। মই পিছতহে কৰিলোঁ সেৱা, তাকে অকণমান দেখুৱালোঁ। আৰু এয়া মণিকূটটো চাওকচোন, ইমান ধুনীয়াকৈ ৰাখিছে নহয়, আৰু একদম মানে দেখিলেই মানে মনটো ভাল লাগি যায়। নামঘৰ অসমৰ বিভিন্ন স্থানৰ পৰা আহি পেলাই যিসকল ভক্তবৃন্দই আছিলে নামঘৰত পুৱাই আহি পেলাই তেওঁলোকে যি কৰিবলগীয়া কাম তেওঁলোকে আঠখেলীয়া নামঘৰত কৰিছেই। তেওঁলোকে যে প্ৰাৰ্থনা কৰিছে যে যিদৰে বিগতৰ বৰ্ষটো গ'ল, এই বৰ্ষটো যে 2000 ইংৰাজী নৱবৰ্ষ 2021 চনটো যে মংগলে যাওক আৰু গোটেই অসমবাসীয়ে সুখ আৰু শান্তি উন্নতি পথে আগবঢ়ক, এয়াই আমি কামনা কৰিছোঁ। হাই ফ্ৰেণ্ডছ, এয়া আমি প্ৰসাদ খাই আজৰি হ'লোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া মই বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। একেবাৰে নিজান, মানে ৰাতিপুৱাই এভাগ হৈ গ'ল আৰু এতিয়া দুপৰীয়া এভাগত আমি পালোঁ। আকৌ পিছবেলা 2টামানলৈ আৰু এভাগ হ'ব। ইয়াত মানে 3ভাগমান প্ৰসাদেই উলিওৱা হয়। যি কি নহওক বাৰু, এয়া মই বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, খুব ধুনীয়া। আপোনালোকেও কেতিয়াবা আহিব পাৰিব আঠখেলীয়া নামঘৰলৈ। মনৰ আশা পূৰণ হয়, মানে আমি আগতে পাইছোঁ। ভগৱানৰ ওচৰত যিমানবাৰ যিটো প্ৰাৰ্থনা লৈছোঁ সেইটো আমি এতিয়ালৈকে পায়ে আছোঁ। সেইকাৰণে আমাৰো বিশ্বাস হয় আঠখেলীয়া নামঘৰৰ ওপৰত, সেইকাৰণে আমি প্ৰায় আহোঁৱেই ইয়ালৈকে। যি কি নহওক বাৰু, এতিয়া আমি ঘৰলৈকে যাম বুলি ভাবিছোঁ। এতিয়া ঘৰলৈ গৈ লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। নামঘৰৰ পৰা ওলাই আহিলোঁ। এয়া তাৰপাছত দোকানখিনিকে অকণমান দেখুৱাই দিলোঁ। ইয়াত মানে আগতে সেই ফুলৰ চানেকিবোৰ পাইছিলে, আজি দোকানবোৰ অহা নাই নেকি নাজানো, ফুলৰ চানেকি এখনো নাপালোঁ। সেয়াকে মানে জুপি চাই আছোঁ কোনখন খোলা কোনখন বন্ধ। আজি 1 জানুৱাৰীৰ কাৰণে দোকানবোৰ খোলা নাই নেকি নাজানো। আগতে আমি ফুলৰ চানেকিবোৰ ইয়াৰ পৰাই নিওঁ, আজি কিন্তু নাই। কেইবাখনো দোকান বিচাৰিলোঁ, এখনতো নাপালোঁ। এতিয়া যিহেতুকে নাপালোঁ, এতিয়া ঘৰৰ ফালে ৰাওনা হ'লোঁ। এয়া আমি তাৰ পৰা ওলাই আহিলোঁ। তেতিয়াহ'লে আজি যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আৰু চেনেলটোত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেতিয়া বাই বাই।